নমস্কাৰ বন্ধুসকল, আপোনালোকক জ্ঞানমলিকা জিকে চেনেলৰ তৰফৰ পৰা স্বাগতম জনাইছোঁ। আজি এই জিকে ভিডিঅ'ত অসম সাহিত্য সভাৰ বিষয়ে 20টা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰেৰে উপলব্ধ কৰা হৈছে। যদি ভিডিঅ'টো আপোনাৰ ভাল লাগে কমেণ্ট কৰাৰ লগতে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আহকচোন আমি ভিডিঅ'টোৰ আৰম্ভণিলৈ আগবাঢ়োঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে অসম সাহিত্য সভা কোন চনত গঠন হৈছিল? 1923 চন, 1917 চন, 1903 চন, 1925 চন। শুদ্ধ উত্তৰ হৈছে অপশ্যন বি 1917 চন। অসম সাহিত্য সভা 1917 চনত গঠন হৈছিল। অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? গুৱাহাটী, ডিব্ৰুগড়, যোৰহাট, নগাঁও। শুদ্ধ উত্তৰ হৈছে অপশ্যন চি যোৰহাট। অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় যোৰহাটত অৱস্থিত। অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? দৰং, শিৱসাগৰ, গুৱাহাটী, যোৰহাট। শুদ্ধ উত্তৰ হৈছে অপশ্যন বি শিৱসাগৰ। অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন শিৱসাগৰত অনুষ্ঠিত হৈছিল। অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? লক্ষ্মীনাথ বেজবৰুৱা, ৰজনীকান্ত বৰদলৈ, পদ্মনাথ গোহাঁই বৰুৱা, চন্দ্ৰধৰ বৰুৱা। শুদ্ধ উত্তৰ হৈছে অপশ্যন চি পদ্মনাথ গোহাঁই বৰুৱা। অসম সাহিত্য সভাৰ প্ৰথম সভাপতি পদ্মনাথ গোহাঁই বৰুৱা আছিল। অসম সাহিত্য সভাৰ প্ৰথম সম্পাদক কোন আছিল? শৰৎচন্দ্ৰ গোস্বামী, গুণাভিৰাম বৰুৱা, পদ্মধৰ চলিহা, আনন্দৰাম বৰুৱা। শুদ্ধ উত্তৰ হৈছে অপশ্যন এ শৰৎচন্দ্ৰ গোস্বামী। অসম সাহিত্য সভাৰ প্ৰথম সম্পাদক শৰৎচন্দ্ৰ গোস্বামী আছিল। অসম সাহিত্য সভাৰ পত্ৰিকা কোন চনত প্ৰকাশ হৈছিল? 1925 চন, 1929 চন, 1927 চন, 1922 চন। শুদ্ধ উত্তৰ হৈছে অপশ্যন চি 1927 চন। অসম সাহিত্য সভাৰ পত্ৰিকা 1927 চনত প্ৰকাশ হৈছিল। অসম সাহিত্য সভা পত্ৰিকাৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল? ৰজনীকান্ত বৰদলৈ, চন্দ্ৰধৰ বৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা, গুণাভিৰাম বৰুৱা। শুদ্ধ উত্তৰ হৈছে অপশ্যন বি চন্দ্ৰধৰ বৰুৱা। অসম সাহিত্য সভা পত্ৰিকাৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল চন্দ্ৰধৰ বৰুৱা। অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল? ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈ, পুষ্পলতা, মীৰা শৰ্মা, নলিনীবালা দেৱী। শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি নলিনীবালা দেৱী। অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি নলিনীবালা দেৱী আছিল। অসম সাহিত্য সভাৰ ৰূপালী জয়ন্তী অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? গোলাঘাট, বৰপেটা, ধুবুৰী, দেৰগাঁও। শুদ্ধ উত্তৰ হৈছে অপশ্যন চি ধুবুৰী। অসম সাহিত্য সভাৰ ৰূপালী জয়ন্তী অধিৱেশন ধুবুৰীত অনুষ্ঠিত হৈছিল। অসম সাহিত্য সভাৰ শতবৰ্ষীয় অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? মাকুম, যোৰহাট, শিৱসাগৰ, ডিফু। শুদ্ধ উত্তৰ হৈছে অপশ্যন চি শিৱসাগৰ। অসম সাহিত্য সভাৰ শতবৰ্ষীয় অধিৱেশন শিৱসাগৰত অনুষ্ঠিত হৈছিল। অসম সাহিত্য সভাৰ অধিক সংখ্যক অধিৱেশন ক'ত অনুষ্ঠিত হৈছে? শিৱসাগৰ, ডিব্ৰুগড়, বোকাখাত, যোৰহাট। শুদ্ধ উত্তৰ হৈছে অপশ্যন এ শিৱসাগৰ। অসম সাহিত্য সভাৰ অধিক সংখ্যক অধিৱেশন শিৱসাগৰত অনুষ্ঠিত হৈছে। অসম সাহিত্য সভাৰ প্ৰতীকটো কোনে অংকন কৰিছিল? শোভা ব্ৰহ্ম, যুগল দাস, নীলপৱন বৰুৱা, বেণু মিশ্ৰ। শুদ্ধ উত্তৰ হৈছে অপশ্যন বি যুগল দাস। অসম সাহিত্য সভাৰ প্ৰতীকটো যুগল দাসে অংকন কৰিছিল। অসম সাহিত্য সভাৰ উদ্যোগত প্ৰকাশ হোৱা অসমীয়া অভিধানখনৰ নাম কি? হেমকোষ,
অসমীয়া অভিধান, চন্দ্ৰকান্ত অভিধান, আধুনিক অসমীয়া শব্দকোষ। শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, চন্দ্ৰকান্ত অভিধান। অসম সাহিত্য সভাৰ উদ্যোগত প্ৰকাশ হোৱা অসমীয়া অভিধানখনৰ নাম হ'ল চন্দ্ৰকান্ত অভিধান। অসম সাহিত্য সভাৰ আৰম্ভণি বা উদ্বোধনী গীতটো কি? উত্তৰ চিৰচেনেহী মোৰ ভাষা জননী। অসম সাহিত্য সভাৰ আৰম্ভণি বা উদ্বোধনী গীতটো হ'ল চিৰচেনেহী মোৰ ভাষা জননী। চিৰচেনেহী মোৰ ভাষা জননী গীতটো ৰচনা কোনে কৰিছিল? জ্যোতিপ্ৰসাদ আগৰৱালা, মিতদেৱ মহন্ত, বিষ্ণু ৰাভা, পুৰুষোত্তম দাস। শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, মিত্ৰদেৱ মহন্ত। চিৰচেনেহী মোৰ ভাষা জননী গীতটো মিত্ৰদেৱ মহন্তদেৱে ৰচনা কৰিছিল। ডক্টৰ ভূপেন হাজৰিকা কোন চনত অসম সাহিত্য সভাৰ সভাপতি আছিল? 1991 চন, 1995 চন, 1993 চন, 1997 চন। শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, 1993 চন। ডক্টৰ ভূপেন হাজৰিকা 1993 চনত অসম সাহিত্য সভাৰ সভাপতি আছিল। অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস কোন তাৰিখে পালন কৰা হয়? 27 ডিচেম্বৰ, 16 জুলাই, 3 মাৰ্চ, 9 জানুৱাৰী। শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, 27 ডিচেম্বৰ। অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস 27 ডিচেম্বৰত পালন কৰা হয়। লক্ষ্মীনাথ বেজবৰুৱাক অসম সাহিত্য সভাই কোন চনত ৰসৰাজ উপাধি প্ৰদান কৰিছিল? 1927 চন, 1931 চন, 1925 চন, 1933 চন। শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, 1931 চন। লক্ষ্মীনাথ বেজবৰুৱাক অসম সাহিত্য সভাই 1931 চনত ৰসৰাজ উপাধি প্ৰদান কৰিছিল। লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ উপাধি প্ৰদান কোনে কৰিছিল? নগেন্দ্ৰ নাৰায়ণ চৌধুৰী, কমলাকান্ত ভট্টাচাৰ্য, আনন্দ চন্দ্ৰ আগৰৱালা, ৰঘুনাথ চৌধুৰী। শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, নগেন্দ্ৰ নাৰায়ণ চৌধুৰী। লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ উপাধি নগেন্দ্ৰ নাৰায়ণ চৌধুৰীদেৱে প্ৰদান কৰিছিল। অসমৰ বাহিৰত নিম্নলিখিত কোন ঠাইত অসম সাহিত্য সভা অনুষ্ঠিত হৈছিল? উৰিষ্যা, শ্বিলং, ইটানগৰ, মণিপুৰ। শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, শ্বিলং। অসমৰ বাহিৰত শ্বিলঙত অসম সাহিত্য সভা অনুষ্ঠিত হৈছিল।